সুখবৰ 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 সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ। অসমৰ গৰ্ভৱতী মহিলাৰ একাউণ্টত সোমাব 15,000 টকা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ঝুমুৰাৰ নৃত্যত কৰিছে বৃহৎ ঘোষণা। ইয়াৰ লগতে আত্মসহায়ক গোটৰ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ই শ্ৰম কাৰ্ডলৈকে 9টা নতুন আঁচনি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে 10 তাৰিখে সকলোৰে একাউণ্টত হুৰাহুৰে সোমাব 8টা আঁচনিৰ টকা। গৰ্ভৱতী মহিলাই লাভ কৰিব 15,000 টকা। লগতে 1250 টকাৰ পৰা 1 লাখ টকালৈকে সোমাব মহিলাসকলৰ বেংক একাউণ্টত। টকা পাবলৈ ক'ত কিদৰে কৰিব আবেদন, এই বিষয়ে জানিবলৈ এতিয়াই এটা কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। ই শ্ৰম কাৰ্ড থাকিলে আজিয়েই নিৰ্মাণ সখী আঁচনিৰ বাবে কৰক আবেদন। ৰাজ্য চৰকাৰে ই শ্ৰম কাৰ্ড থকা কাঠ মিস্ত্ৰী, পকী মিস্ত্ৰী, ৰং মিস্ত্ৰী আৰু যোগালীসকলৰ একাউণ্টত সোমাই দিব টকা। টকা পাবলৈ নিৰ্মাণ সখী আঁচনিত কৰিব লাগিব আবেদন, গতিকে এতিয়াই কৰক আবেদন। লগতে গোটৰ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 40 লাখ মহিলাই আবেদন কৰিছিল লাখপতি বাইদেউ আঁচনিৰ বাবে। তাৰে 29 লাখ মহিলাৰ একাউণ্টত প্ৰথম কিস্তিত 10,000 টকা সোমাব। চৰকাৰে ইতিমধ্যে গোটৰ ছাৰ্ভে লিষ্ট প্ৰকাশ কৰিছে আৰু কেইদিনমানৰ পিছতেই গোটৰ মহিলাৰ একাউণ্টত হুৰাহুৰে সোমাব 10,000কৈ টকা। অহা 1 এপ্ৰিলৰ পৰা টকা সোমোৱা আৰম্ভ হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নগৰ অঞ্চলৰ মহিলাৰ বাবেও আহি গ'ল ভাল খবৰ। নগৰ অঞ্চলত নতুনকৈ অৰুণোদয় আঁচনি আৰম্ভ হ'ব। অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব নগৰ অঞ্চলৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত। ৰাজ্যবাসীৰ বাবে আৰু কেইবাটাও ভাল খবৰ লৈ আহিছোঁ, গতিকে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে পেজটো এতিয়াই ফ'ল' কৰি ৰাখক। ৰেচন কাৰ্ড থকা মহিলাৰ বাবেও আছে ভাল খবৰ। একাউণ্টত সোমাব 5 লাখ টকা। কিন্তু কেনেকৈ, সবিশেষ জনাই আছোঁ। ৰেচন কাৰ্ড থকা সকলৰ বাবে 7টা নতুন আঁচনি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আত্মসহায়ক গোটৰ মহিলাৰ বাবেও আছে ভাল খবৰ। কি এই ভাল খবৰ, সবিশেষ জনাই আছোঁ। সেয়েহে ভিডিঅ'টোত এতিয়াই এটা লাইক কৰি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দিয়ক। হয়, যদি ঘৰত ৰেচন কাৰ্ড আছে তেন্তে এই 7টা আঁচনি কেৱল আপোনাৰ বাবে। ৰেচন কাৰ্ড থাকিলে বছৰি 5 লাখ টকা বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিব প্ৰতি মাহত। ৰেচন কাৰ্ড থাকিলে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰ লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে চৰকাৰী লেট্ৰিন লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে PM কিষাণৰ 2,000 টকা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডখনে হৈছে দুখীয়াৰ ৰক্ষা কৱচ। আকৌ অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন আৰম্ভ হ'ব। লগতে গোটৰ মহিলাৰ বাবে চৰকাৰে ব্যয় কৰিব 4,000 কোটি টকা। কেইদিনমানৰ পিছতেই গোটৰ মহিলাৰ একাউণ্টত হুৰাহুৰে সোমাই পৰিব 10,000কৈ টকা। গোটৰ লিষ্ট প্ৰকাশ হৈ আছে। যদি লিষ্ট চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনাওক, মই পৰৱৰ্তী ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ ইমানেই, ধন্যবাদ। নিউজ টেক ৰিপৰ্ট, SB অসম মিডিয়া।